জনাইছো আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। অসমত পুনৰবাৰ বিজেপিৰ চৰকাৰ গঠন হ'বলৈ গৈ আছে। আকৌ 5 বছৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব বিজেপি। আৰু আনফালে পশ্চিমবংগত এইবাৰ প্ৰথমবাৰৰ বাবে আহিছে বিজেপি চৰকাৰ। মামাৰ মেজিকত কেৱল অসমেই নহয়, পশ্চিমবংগতো বিজেপিয়ে বৃহৎ জয়লাভ কৰিছে। আৰু মমতাৰ টিএমচিক ওফৰাই এইবাৰ বিজেপিয়ে বৃহৎ জয়লাভ কৰিছে। আৰু আনফালে অসমতো দেখিবলৈ পোৱা গৈছে বিজেপিৰ বৃহৎ সংখ্যক জয়লাভ। বিৰোধীৰ সপোন একেবাৰে ধূলিসাৎ কৰি এইবাৰ বিজেপিৰ বৃহৎ জয়লাভ দেখিবলৈ পোৱা গৈছে। আৰু মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছিল গৌৰৱ গগৈয়ে, কিন্তু এইবাৰ মুখ্যমন্ত্ৰীৰ সপোনত একেবাৰে চেঁচা পানী ঢালিছে বিজেপিয়ে। আৰু এনেকৈ ভাঙেনে সপোন? পৰাজয়ৰ গ্লানি মূৰ পাতি লৈ কি ক'লে গৌৰৱ গগৈয়ে? জনাইছোঁ সবিশেষ খবৰ। এইবাৰ গৌৰৱ গগৈৰ প্ৰথমটো আৱেগভৰা প্ৰতিক্ৰিয়া আহি পৰিছে। নিৰ্বাচনত পৰাজয় হোৱাৰ পিছত এইবাৰ গৌৰৱ গগৈয়ে অসমবাসী ৰাইজক কি কৈছে আমি জনাইছোঁ সবিশেষ খবৰ। তেওঁ কৈছে যে ভবামতে একোৱে নকল, সপোন আধৰুৱা হৈ থাকিল। যোৰহাটবাসীয়ে যোগ্য প্ৰতিনিধি বুলি মানি নল'লে গৌৰৱ গগৈক। তাৰে প্ৰমাণ গৌৰৱৰ দৰে জনপ্ৰিয় প্ৰাৰ্থীৰ প্ৰায় 23,000ৰো অধিক ভোটত পৰাজয় বৰণ কৰাটো। এই পৰাজয়ক বিনম্ৰতাৰে গ্ৰহণ কৰিছে গৌৰৱ গগৈয়ে। আৰু গৌৰৱে এই পৰাজয়ক লৈ সামাজিক মাধ্যমত লিখিছে দীঘলীয়া পোষ্ট। গৌৰৱে লিখিছে, আজি ঘোষণা হোৱা অসম বিধানসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱা অসমবাসী ৰাইজৰ ৰায় আমি সম্পূৰ্ণ বিনম্ৰতাৰে গ্ৰহণ কৰিছোঁ আৰু এই নিৰ্বাচনত আমাৰ পৰাজয় স্বীকাৰ কৰিছোঁ। লগতে যিসকল ভোটাৰ ৰাইজে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ ওপৰত বিশ্বাস ৰাখি ভোটদান কৰিলে তেওঁলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই নিৰ্বাচনত জয়লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ তেওঁলোকে ৰাইজৰ আকাংক্ষা পূৰণ কৰি ৰাজ্যখনৰ উন্নতি, শান্তি আৰু সমৃদ্ধিৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰিব। আমি এই পৰাজয়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ আগন্তুক দিনসমূহত আত্মবিশ্লেষণ কৰি দলক শক্তিশালী কৰি তোলাৰ লগতে অধিক দৃঢ়তা আৰু প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ সেৱাত নিয়োজিত হ'ম। যোৰহাটৰ ৰাইজে দিয়া সিদ্ধান্ত মই নতশিৰে গ্ৰহণ কৰিছোঁ। ৰাজ্যৰ জনাদেশ অনুসৰি আমি এক দায়িত্বশীল বিৰোধী দল হিচাপে নিষ্ঠাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিম। চৰকাৰৰ ভাল কামত আমি সহযোগ কৰিম আৰু চৰকাৰৰ জনবিৰোধী নীতিসমূহৰ ক্ষেত্ৰত আমি সদায় ৰাজ্যৰ পক্ষত থাকি বিৰোধিতা কৰিম বুলি মন্তব্য কৰিছে এইবাৰ যোৰহাটৰ প্ৰাৰ্থী অৰ্থাৎ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাৰ লগতে বিগত কেইমাহ ধৰি আমাৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আমাৰ প্ৰতি যি অকৃত্ৰিম মৰম, চেনেহ আৰু আশীৰ্বাদ প্ৰদান কৰিলে তাৰ বাবে আমি সকলোকে আন্তৰিক ধন্যবাদ আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ এই অটল বিশ্বাস, সমৰ্থন আৰু উৎসাহেই আমাক আৰু আগুৱাই লৈ যাবলৈ প্ৰেৰণা যোগাব বুলি মন্তব্য কৰিছে এইবাৰ গৌৰৱ গগৈয়ে। মামাৰ মেজিকত এইবাৰ কেৱল অসমেই নহয়, পশ্চিমবংগতো বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে। আৰু তাৰ পিছতেই এক আৰ্টিকেল আহি পৰিছে, আত্মবিশ্বাসী আছিল নিজক লৈও আৰু দলটোক লৈও, কিন্তু ফলাফলত দেখা গ'ল সম্পূৰ্ণ ওলোটা ছবি। তেওঁৰ দল হাৰিল নিজেও। ৰাজ্য হেৰুৱালে মমতা বেনাৰ্জীৰ দলে। ভৱানীপুৰত হাৰিল মমতা বেনাৰ্জী নিজেও। আৰু এই পৰাজয় শুভেন্দ্ৰনাথ অধিকাৰীৰ হাতত। 15,114টা ভোটত শুভেন্দ্ৰৰ হাতত পৰাস্ত মমতা বেনাৰ্জী। এই প্ৰসংগত উল্লেখ কৰা প্ৰয়োজন যে এইবাৰৰ নিৰ্বাচনৰ প্ৰধান ইছ্যু আছিল SIR। যেনেকৈ এই বিষয়টোক লৈ ৰাজ্যখনত চৰ্চা হৈছিল, তেতিয়াই বহুতে ভাবিছিল যে এইবাৰ বেকফুটত যাব বিজেপি শিবিৰ। কিন্তু সোমবাৰে ৰাজ্যৰ ভাগ্যত আছিল আন কিবাকে। যিমানেই পুৱাৰ পৰা দিন হ'ল, দিনৰ পৰা আবেলি হ'ল, সিমানেই সূৰ্য অস্ত গ'ল মমতা বেনাৰ্জীৰ। আৰু ৰাজ্যবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰৱৰ্তী 5 বছৰৰ দায়িত্ব। এটাৰ পাছত আনটো ভোট গণনা কেন্দ্ৰৰ পৰা বিজেপিৰ উত্থানৰ খবৰে আহি থাকিল আৰু ধীৰে ধীৰে পিছুৱাই গৈ থাকিল তৃণমূল কংগ্ৰেছ। অৱশেষত মুখ্যমন্ত্ৰী পদৰ পৰা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা নিজেও হেৰুৱালে বিধায়ক হোৱাৰ যোগ্যতা। এই পৰাজয়ে মমতাৰ তৃণমূল শিবিৰৰ বাবেও এক মুখুম আঘাত হৈ পৰিছে বৰ্তমান। আৰু পশ্চিমবংগত এয়াই প্ৰথম নিজৰ নামত খোদিত কৰিলে বিজেপি শিবিৰে। নিৰ্বাচনৰ ফল ঘোষণাৰ পাছতেই এতিয়া পশ্চিমবংগত বিজেপিৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে। 2011 চনৰ পৰা এক দীঘলীয়া কাৰ্যক্ৰমণিকাৰ সামৰণি পেলালে মমতাই। আৰু মমতাৰ দল উপৰি পদুম ফুলিল পশ্চিমবংগতো। 2011 চনত
বাম শিবিৰক আঁতৰাই মমতা বেনাৰ্জীৰ তৃণমূলে দখল কৰিছিল পশ্চিমবংগ। ঠিক একেদৰে এইবাৰ জনতাই সেই ক্ষমতাৰ দায়িত্ব তুলি দিলে বিজেপিৰ হাতত আৰু 3বাৰ জয়ৰ খেত্ৰিক কৰি বিদায় ল'লে এইবাৰ তৃণমূল সুপ্ৰিম মমতা বেনাৰ্জীয়ে। জনাইছোঁ খবৰ, এইবাৰ অসমৰ লগতে পশ্চিমবংগতো বিজেপিৰ বৃহৎ জয়লাভ দেখিবলৈ পোৱা গৈছে। 15 বছৰে শাসন কৰি থকা TMC দলক এইবাৰ বিজেপিয়ে একেবাৰে ধূলিচ্ছাত কৰি পৰাজয় বৰণ কৰোৱালে আৰু তাৰ পিছতে এইবাৰ মমতা বেনাৰ্জীৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে আৰু পশ্চিমবংগত এইবাৰ প্ৰথমবাৰৰ বাবে গঠন হ'বলৈ গৈ আছে বিজেপি চৰকাৰ। জনাইছোঁ পৰৱৰ্তী খবৰ, বংগ বিজয়ৰ পিছতেই এইবাৰ যুদ্ধংদেশী ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পশ্চিমবংগত চলিব এতিয়া বৃহৎ অভিযান। জনাইছোঁ সবিস্তাৰে খবৰ, বংগ বিজয়ৰ পিছতেই এইবাৰ যুদ্ধংদেশী ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখিবলৈ পোৱা গৈছে। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পশ্চিমবংগত চলিব এতিয়া বৃহৎ অভিযান। বিকাশ আৰু উন্নয়নৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰিব বিজেপিয়ে। প্ৰথম কেবিনেটতে আয়ুষ্মান ভাৰতক লৈ ল'ব বৃহৎ পদক্ষেপ। বংগৰ জনতাই বিজেপিক যি ৰায় দিলে তাৰ বাবে কৃতজ্ঞতা জনাইছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। অবৈধ অনুপ্ৰৱেশকাৰী আৰু বেদখলকাৰীৰ বিৰুদ্ধে চলিব এতিয়া তীব্ৰতৰ অভিযান। দিল্লীৰ পৰা দেশবাসীক সম্বোধন কৰি এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু বংগ বিজয়ৰ পিছতেই এইবাৰ যুদ্ধংদেশী ৰূপত দেশৰ প্ৰধানমন্ত্ৰীক দেখিবলৈ পোৱা গৈছে। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পশ্চিমবংগত চলিব এতিয়া বৃহৎ অভিযান। জনাইছোঁ পৰৱৰ্তী খবৰ, অসমৰ ৰাজনীতিত এক নতুন ইতিহাস সৃষ্টি কৰি বিজেপিয়ে বৃহৎ জয়লাভ কৰিছে আৰু হিমন্ত 2.0 চৰকাৰ গঠনৰ পূৰ্বে জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত উপস্থিত হ'ল হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ আশীষ গ্ৰহণ কৰি আলিংগন কৰাৰ দৃশ্য এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। আলিংগন কৰাৰ সময়ত সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছে, বহুত কষ্ট কৰিলা, ভাল হৈছে, নেক্সট আৰু ভাল হ'ব। ইফালে সৰ্বানন্দ সোণোৱালৰ সৈতে আলিংগন কৰাৰ বিশেষ ভিডিঅ' শ্বেয়াৰ কৰি সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাই লিখিছে, মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ভাৰতীয় জনতা পাৰ্টিলৈ সেৱা তথা অৱদানে আমাক সমৃদ্ধ কৰি আহিছে। আজি আমাৰ মিত্ৰজোঁটৰ বৃহৎ জয়ৰ পাছত তেখেতৰ বাসগৃহত উপস্থিত হোৱাৰ ক্ষণত এই উষ্ম অভিনন্দনে আমাক ধন্য কৰিছে। তেখেতৰ মাৰ্গদৰ্শনে সদায় হৃদধাৰ্য কৰি আমি আগুৱাই যাম আৰু আন্তৰিক কৃতজ্ঞতা মাননীয় শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এনেদৰে লিখিছে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই ছবিখন বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বৃহৎ সংখ্যক ভোটৰ অৰ্থাৎ ইতিহাস সৃষ্টি কৰি এইবাৰ বিজেপিৰ প্ৰথমটো জয়লাভ দেখিবলৈ পোৱা গৈছে। জনাইছোঁ পৰৱৰ্তী খবৰ, অসমত স্বৰাজত্বৰ কালৰ ইতিহাস ভংগ কৰি এইবাৰ পশ্চিমবংগত বিজেপিৰ বৃহৎ জয়লাভ দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ পশ্চিমবংগত বিজেপিৰ চুনামি দেখিবলৈ পোৱা গৈছে। সঁচা প্ৰমাণিত হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। আখৰে আখৰে ফলিলে অসমত 100 আৰু বংগত 200ৰ পূৰ্বানুমান। পশ্চিমবংগত প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা হ'ব বিজেপি চৰকাৰ আৰু 294খন আসনৰ ভিতৰত 206খন আসনে দখল কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে আৰু এক্সিট পোল অফুৰাই ভাবিব নোৱাৰা আসন পালে এইবাৰ ভাজপাই। আৰু 9 মে'ৰ ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই পশ্চিমবংগত শপত গ্ৰহণ অনুষ্ঠিত হ'ব আৰু শুভেন্দু অধিকাৰী হ'ব পশ্চিমবংগৰ প্ৰথমখন ভাজপাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী। আৰু অসমতো স্বাধীনতাৰ পাছত সকলো নিৰ্বাচনৰ অভিলেখ ভংগ, ছিংগল ডিজিটৰ পৰা ডাবল ডিজিটলৈ বৃদ্ধি পালে অগপৰ আসন আৰু বিটিচিৰ 15খন আসনৰ 14খনে বিজেপি মিত্ৰজোঁটে লাভ কৰিছে আৰু 8 মে'ত অসমত চৰকাৰ গঠনৰ যোজা ইতিমধ্যে চলিছে। প্ৰদ্যুৎ বৰদলৈ হ'ব পাৰে শৰ্মা মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী আৰু মন্ত্ৰীসকলৰ মাজতে এতিয়া বিশেষ চৰ্চা দেখিবলৈ পোৱা গৈছে, কোন হ'ব কি পদত মন্ত্ৰী। আৰু সঁচা প্ৰমাণিত হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। আখৰে আখৰে ফলিয়ালে অসমত 100 আৰু বংগত 200ৰ পূৰ্বানুমান। পশ্চিমবংগত প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা হ'ব বিজেপি চৰকাৰ। TMCক অফুৰাই এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মেজিক দেখিবলৈ পোৱা গৈছে। জনাইছোঁ পৰৱৰ্তী খবৰ, অন্ত পৰিল ভোট গণনাৰ আৰু কোন সমষ্টিত কিমান ভোটত জয়ী হৈছে প্ৰাৰ্থী। আমি জনাইছোঁ খবৰ, ভোট গণনাৰ অন্ত পৰিছে। 82খন আসনত বিজেপিৰ জয়লাভ দেখিবলৈ পোৱা গৈছে। জালুকবাৰী সমষ্টিত
89,434টা ভোটত জয়লাভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোলকগঞ্জত 30,782টা ভোটত অশ্বিনী ৰাজ চৰকাৰৰ বৃহৎ জয়লাভৰ খবৰ আহিছে। গোৱালপাৰা পশ্চিমত 39,917টা ভোটত পবিত্ৰ ৰাভাৰ জয়লাভৰ খবৰ আহিছে আৰু দুধনৈ সমষ্টিত 47,667টা ভোটত জয়লাভ কৰিছে টংকেশ্বৰ ৰাভাই। অভয়াপুৰী সমষ্টিত 58,926টা ভোটত ভূপেন ৰাৱৰ জয়লাভ। বিজনী সমষ্টিত 33,927টা ভোটত অৰূপ কুমাৰ দেৱৰ জয়লাভৰ খবৰ আহিছে আৰু প্ৰতিটো সমষ্টিতে এইবাৰ বিজেপি প্ৰাৰ্থীৰ জয়লাভৰ খবৰ আহি পৰিছে। ভৱানীপুৰ সৰভোগত 39,152টা ভোটত ৰঞ্জিত দাসৰ জয়লাভৰ খবৰ আহিছে। বকো ছয়গাঁও সমষ্টিত ৰাজু মেছৰ 59,554টা ভোটত জয়লাভ। পলাশবাৰী সমষ্টিত 43,953টা ভোটত জয়লাভ হিমাংশু শেখৰ বৈশ্যৰ। ৰঙিয়া সমষ্টিত ভৱেশ কলিতাৰ 34,029টা ভোটত জয়লাভৰ খবৰ আহিছে। কমলপুৰত দিগন্ত কলিতাৰ 19,449টা ভোটত জয়লাভৰ খবৰ আহি পৰিছে। লগতে দিছপুৰ সমষ্টিত 49,667টা ভোটত প্ৰদ্যুৎ বৰদলৈৰ জয়লাভৰ খবৰ আহিছে। নিউ গুৱাহাটী সমষ্টিত দিব্যৰঞ্জন শৰ্মাৰ 47,668টা ভোটত জয়লাভৰ খবৰ আহিছে। গুৱাহাটী চেণ্ট্ৰেলত বিজয় কুমাৰ গুপ্তাৰ 61,921টা ভোটত জয়লাভ আৰু বড়োক্ষেত্ৰীত নাৰায়ণ ডেকাৰ 28,844টা ভোটত জয়লাভ। নলবাৰীত 60,101টা ভোটত জয়লাভ কৰিছে জয়ন্ত মল্ল বৰুৱাই। টিহুত চন্দ্ৰমোহন পাটোৱাৰীৰ 26,496টা ভোটত জয়লাভৰ খবৰ আহিছে। তামোলপুৰত 26,743টা ভোটত বিশ্বজিৎ দৈমাৰীৰ বৃহৎ জয়লাভ। গড়েশ্বৰত ভিক্টৰ দাসৰ 69,249টা ভোটত জয়লাভৰ খবৰ আহিছে। লগতে টংলাত বিকান চন্দ্ৰ ডেকাৰ 54,601টা ভোটত জয়লাভ কৰিছে।